নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত 500 টকীয়া 200 টকীয়া 100 টকীয়াৰ নোট আছে নেকি? কমেন্ট এটা কৰি জনাব। যদি আপোনালোকৰ ঘৰত 500 টকীয়া 200 টকীয়া আৰু 100 টকীয়া নোট আছে তেন্তে সাৱধান হওক। আপোনালোকৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। যদি আপোনালোকৰ ঘৰত 500 টকীয়া 200 টকীয়া 100 টকীয়া নোট আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ বাবে ওলোৱা সেই বিশেষ খবৰটো কি মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলত পাই থাকিবৰ কাৰণে। ভাৰত চৰকাৰৰ ফালৰ পৰা জনাইছে যে দিনক দিনে আমাৰ ভাৰতবৰ্ষত ডুপ্লিকেট নোটৰ ব্যৱহাৰ বৃদ্ধি পাইছে বুলি জনাইছে। ভাৰতবৰ্ষত বৰ্তমান সময়ৰ বজাৰত প্ৰায় 155% 500 টকীয়া বা 200 টকীয়া বা 100 টকীয়া ডুপ্লিকেট নোটৰ প্ৰচলন হৈছে বুলি জনাইছে। বিগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত 155% 500 টকীয়া 200 টকীয়া 100 টকীয়া পইচাৰ ব্যৱহাৰ বৃদ্ধি পাইছে। আৰু এইটো আমাৰ কাৰণে খুবেই দুখৰ খবৰ। দুখৰ খবৰ এই কাৰণে কাৰণ আপুনিও হয়তো বজাৰত কেতিয়াবা নহয় কেতিয়াবা পইচা লৈ কিবা বজাৰ কৰিবলৈ যায়, নোট পইচা লৈ বজাৰ কৰিবলৈ যায়, কেছ পইচা লৈ বজাৰ কৰিবলৈ যায়। গতিকে তেনেকুৱা সময়ত আপোনাক যদি কোনো এজন দোকানীয়ে বা কোনো এজন ব্যক্তিয়ে যদি 200 টকীয়া এটা ডুপ্লিকেট দি দিয়ে, 100 টকীয়া এটা ডুপ্লিকেট দি দিয়ে, তো তেনে অৱস্থাত আপুনি সেই পইচাটো লৈ নেক্সট টাইম ক'ত চলাবগে? আপোনাৰতো 200 টকা 100 টকা বা 500 টকাৰ লোকচান হৈ যাব পাৰে। তো সেইবাবে আপোনালোকে এতিয়া পইচা লওঁতে কাৰোবাৰ পৰা বিশেষকৈ 500 টকীয়া পইচা লওঁতে অকণমান সাৱধানে আপোনাৰ পইচাটো চাই পিনে ল'ব যে সেই পইচাটো ডুপ্লিকেট নেকি। এতিয়া আপোনালোকে কেইবাটাও প্ৰক্ৰিয়াৰ মাধ্যমেৰে ডুপ্লিকেট আৰু অৰিজিনেল পইচাৰ বাছনি কৰিব পাৰে। যে কোনটো পইচা অৰিজিনেল কোনটো ডুপ্লিকেট সেইটো আপোনালোকে বাছনি কৰিব পাৰে। যিসকল লোকে সঘনে পইচা চুই থাকে তেওঁলোকে পইচাটো চোৱাৰ লগে লগে গম পাই যায় যে পইচাটো অৰিজিনেল হয় নে ডুপ্লিকেট হয়। এতিয়া আপুনি যেনিবা পৰ বিশেষ পইচা চুই মেলি নাথাকে, তো আপোনাক যদি হঠাতে কোনোবাই 500 টকীয়া পইচা এখন আহি দিয়েহি, তেতিয়া আপুনি চোৱাৰ লগে লগে কেনেকৈ গম পাব যে পইচাটো ডুপ্লিকেট নে হয় নে অৰিজিনেল? মোৰ হাতত এখন 200 টকীয়া পইচা আছে, 500 টকীয়া নাই, সেইকাৰণে 200 টকীয়াৰে আপোনালোকক তো সেই উদাহৰণটো দিব বিচাৰিছোঁ। তো আপুনি যেতিয়া নেকি এখন নৰ্মেল পেপাৰ চুব, সাপোজ ধৰি লওক আপোনালোকে এইখন হাতত মোৰ বহি এখন আছে, বহিখনৰ যেতিয়া নেকি আপোনালোকে পেপাৰ এখন চুই চাওক, আপোনালোকৰ ওচৰত যদি বহি কাগজ আছে পেপাৰখন আপোনালোকে চুই চাওক, তেতিয়া আপোনালোকে সেই পেপাৰখন দেখিব পেপাৰখন খুবেই নিমজ, একেবাৰে ছোৱালী মানুহৰ গালৰ নিচিনা, মানে পুৰা কোমল পিছল, ইয়াতে কোনো ধৰণৰ মানে আপোনাৰ খুৰধুৰা নহয়, পুৰা কোমল নিমজ হৈ থাকে। আৰু এখন পইচাৰ চুই চাওক আপোনালোকে, মানে 500 টকীয়া হওক 200 টকীয়া হওক 100 টকীয়া হওক আপোনালোকে চুই চাওক, তেতিয়া গম পাব যে এই পইচাখন অলপমান খলা বমা, অলপমান খহটা, যেনেকৈ ল'ৰা মানুহৰ গালবিলাক থাকে, ল'ৰা মানুহৰ গাবিলাক যেনেকুৱা থাকে অলপমান খলা বমা হয় আৰু অলপমান খহটা হয়। তো এই পইচাটো আপোনালোকে যিটো পইচাটো বনাবৰ বাবে যিখন কাগজ ব্যৱহাৰ কৰা হয় এই কাগজখনৰ ডুপ্লিকেট কেতিয়াও কৰিব নোৱাৰে। এই পইচাৰ কাগজখনত বহুতো কেমিকেল আৰু লগতে এই পইচাৰ কাগজখনত কটন মিক্স কৰা থাকে, যাৰ কাৰণে নেকি এই পইচাটোৰ কাগজখন অকণমান ডাঠ হয় আৰু অকণমান খলা বমা হয়। এই কাগজৰ যিটো টেক্সচাৰ সেই টেক্সচাৰটো অন্য কাগজত আপোনালোকে কেতিয়াও নাপায়। তো সেইটো আপোনালোকে চোৱাৰ লগে লগে গম পাই যাব। যিটো নেকি ডুপ্লিকেট থাকিব সেইটো খুব মানে পিছল থাকিব, পুৰা পিছল, একদম মানে আপোনাৰ ছোৱালী মানুহৰ গালৰ নিচিনা। বাকি যিটো নেকি ডুপ্লিকেট পইচা থাকিব অৰিজিনেল থাকিব সেইটো অকণমান খলা বমা থাকিব। তাৰ উপৰিও আপোনালোকে আৰু এটা বস্তু চাব পাৰে, আপোনালোকে পইচাটো যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে দিব তেতিয়া পইচাটোৰ ওপৰত যিনি নেকি এই ষ্ট্ৰিপডাল থাকে, এইডাল তেখেতে পইচাটো দিছে, আপোনালোকে অকণমান মানে বেকা কৰি চাব, দেখিব যে পইচাটোৰ এই ষ্ট্ৰিপডালৰ কালাৰটো সলনি হৈ গৈছে। বছ সেইটো চালেই হ'ল, আপোনালোকে গম পাই যাব যে পইচাটো অৰিজিনেল হয় নে ডুপ্লিকেট হয়। যিসকলে বেছিকৈ ব্যৱহাৰ কৰে তেওঁলোকে পইচাটো চোৱাৰ লগে লগে গম পাব ডুপ্লিকেট হয় নে অৰিজিনেল হয়। কিন্তু যিসকলে ধৰি লওক বেছিকৈ পইচা নোচোৱে, তো তেওঁলোকে জাষ্ট অকণমান পইচাটো কি কৰিব এনেকৈ হাতত লৈ অকণমান বেকা কৰি চাব, দেখিব যে ইয়াৰ যিটো কালাৰটো সেইটো সলনি হৈ গৈছে। তো বন্ধু বান্ধৱীসকল, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সেইবাবে আপোনালোকক অকণমান সাৱধানে থাকিবলৈ কৈছে যে যিমান চেষ্টা কৰাৰ পাছতো ডুপ্লিকেট পইচাৰ ব্যৱহাৰটো কমাব পৰা নাই বা ডুপ্লিকেট পইচাৰ প্ৰচলনটো কমাব পৰা নাই। গতিকে আমি নিজে সতৰ্ক হ'ব লাগিব, আমি নিজেই ডুপ্লিকেট পইচাবিলাক আইডেণ্টিফাই কৰিব লাগিব। কাৰোবাৰ ওচৰত যদি পায় তেনেহ'লে তেখেতৰ পৰা ডুপ্লিকেট পইচাটো ল'ব, লৈ তেখেতক থানাত নিদি আহিবগৈ।
তো সেইজনে হয়তো ডুপ্লিকেট পইচা বিলাই থাকিব পাৰে তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰা হয় বিদায় মাগিছোঁ ধন্যবাদ জয় অসম